ওয়েলকাম টু কুইক স্টাডি ফর জব। আজি আমি আলোচনা কৰিম সিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত বা সৰল আৰু যৌগিক সুদ। এই ভিডিঅ'টোত আমি ফৰ্মুলা ইউজ কৰি কেনেকৈ কৰিব পাৰি কুৱেশ্যনবিলাক, বা যদি আপুনি ফৰ্মুলাটো পাহৰি যায়, পাহৰি গ'লে মুখে মুখে কেনেকৈ কৰিব পাৰি, এই দুইটা টিপছে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি এই টপিকটোৰ মেইন কিছুমান টাৰ্ম চিনাকি হৈ লৈছোঁ। ফাৰ্ষ্ট টাৰ্ম আছে প্ৰিন্সিপাল। প্ৰিন্সিপাল বা মূলধন, মানে যিখিনি টকা আমি সুতত দিম বা সুতত ল'ম সেইটোক প্ৰিন্সিপাল বুলি কয়, যাক পিৰে বুজোৱা হয়। ছেকেণ্ড টাৰ্ম আছে এমাউণ্ট। এমাউণ্ট হৈছে মূলধন, এমাউণ্ট বা পৰিমাণ হৈছে মূলধন আৰু ইণ্টাৰেষ্টৰ যোগফল। মূলধন আৰু ইয়াৰ ওপৰত যিখিনি সুদ হ'ব সেই সুদটোক একেলগে এমাউণ্ট বুলি ক'ব। এমাউণ্টক বুজোৱা হয় কেপিটেল এৰে। নাম্বাৰ 3 টাইম। টাইমক বুজোৱা হয় টিৰে, মানে কিমান বছৰৰ কাৰণে আমি সুতত দিম সেইটোক টাইম বুলি কোৱা হয়। ধৰা হ'ল 10 বছৰৰ কাৰণে যদি সুতত দিওঁ তেতিয়া টি হ'ব 10। নাম্বাৰ 4 আছে ৰেট পাৰ্চেণ্ট পাৰ এনাম, মানে বছৰি 100 টকাৰ কিমান সুদ সেইটোক ৰেট পাৰ্চেণ্ট পাৰ এনাম বা আৰ বুলি বুজোৱা হয়। ধৰা হ'ল 5% এক্সাম্পল লৈছোঁ। 5%ৰ অৰ্থ হৈছে 100 টকাত 1 বছৰত সুদ কিমান? 5 টকা। এতিয়া আমি মেইন ফৰ্মুলা এটা চাই লৈছোঁ। চিম্পল ইণ্টাৰেষ্ট বা ইণ্টাৰেষ্ট, মানে চিম্পল ইণ্টাৰেষ্ট যদি উলিয়াব লাগে তেতিয়াহ'লে ইয়াৰ ফৰ্মুলাটো হ'ব পি প্ৰিন্সিপাল ইনটু ৰেট ইনটু টাইম ডিভাইডেড বাই 100। এইটো হ'ল আমাৰ 1 নম্বৰ ফৰ্মুলা। 2 নম্বৰ ফৰ্মুলাটো আছে এ এমাউণ্ট ইকুৱেল পি প্লাছ এছ আই। যদি আমাক এমাউণ্ট উলিয়াব দিয়ে তেতিয়া কি হ'ব? প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট, এইটো হ'ল এমাউণ্ট। 3 নম্বৰতে যদি আমাক এমাউণ্ট উলিয়াব দিয়ে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ, পি ব্ৰেকেট 1 প্লাছ আৰ ইনটু টি বাই 100। বেছিভাগ সময়তে আমি এইটো ফৰ্মুলা ইউজ কৰিম। এতিয়া আমি চিম্পল ইণ্টাৰেষ্টৰ এটা এক্সাম্পল লৈছোঁ, তাৰপিছত আমি কম্পাউণ্ড ইণ্টাৰেষ্টটো ষ্টাৰ্ট কৰিম। ফাইণ্ড দ্য এমাউণ্ট অন এছ আই when ₹4,000 is lent at 5% per annum for 5 years। 5% হাৰত 4,000 টকা 4 বছৰৰ বাবে সুতত দিলে সৰল সুতত মুঠ পৰিমাণ কিমান হ'ব উলিওৱা। এতিয়া আমাক অপশ্যন দিয়া আছে, আমি এইমতে এতিয়া কৰি উলিয়াব লাগে। এতিয়া আমি ইয়াৰ এনচাৰ উলিয়াম। মানে আমাক কি দিছে? 4,000 টকা 5 বছৰৰ বাবে সুতত দিছে আৰু 5% হাৰত সুতত দিছে, মানে 100 টকাত 5 টকা সুতত 4,000 টকা 5 বছৰৰ বাবে দিছে। এতিয়া আমাক টোটেল সুতে মূলে কিমান টকা হ'ব সেইটো আমি উলিয়াম। ইয়াতে চাব আমাক দিয়া আছে উই হেভ মূলধন বা পি বা প্ৰিন্সিপাল ইকুৱেল 4,000। ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম আৰ ইকুৱেল 5% পাৰ এনাম, মানে বছৰেকত 5% সুদ। টাইম টি ইকুৱেল কিমান দিছে? 5 years, 5 বছৰ 5। আমাক পি আৰ এন টি দিয়া আছে, আমাক কি উলিয়াব দিছে? উলিয়াব দিছে এমাউণ্ট এ ইকুৱেল হোৱাট। এতিয়া যদি আমাৰ পি আৰ এন টি দিয়া থাকে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম, এ ইকুৱেল এইটো আমি উলিয়াব লাগে পি ব্ৰেকেট 1 প্লাছ আৰ টি ডিভাইডেড বাই 100।
পি কিমান আছে 4000 1 প্লাস আর কিমান আছে 5% বা 5 ইনটু টি আছে কিমান 5 ডিভাইডেড বাই 100 এইটো আমি এতিয়া সলভ কৰিম কিমান হ'ব 4000 ব্ৰেকেট 1 প্লাস এইটো 25 ডিভাইডেড বাই 100 মানে 5 এৰে 100 যাব 20 টাইমস আৰু 5 এৰে 20 যাব 4 টাইমস মানে 1 প্লাস 1 বাই 4 এটা কিমান হ'ব 4000 ইনটু এইটো যদি আমি সলভ কৰো কিমান হ'ব 4 তলত থাকিব 4 ওপৰত 4 প্লাস 1 মানে কিমান হল 4000 ইনটু 5 বাই 4 4 এৰে 4000 কিমান টাইম যাব 1000 টাইমস এতিয়া আমাৰ आंसर কিমান ওলাব 1000 প্লাস 1000 ইনটু 5 ইকুয়াল 5000 গতিকে আমাৰ 5000 ওলালে आंसर এতিয়া আমি যদি এক্সাম হলত গৈ এই যদি ফৰ্মুলাটো পাহৰি গলো সাপোজ এইটো ফৰ্মুলাটো আমি পাহৰি গলো এইটো পাহৰি গলে আমি মুখে মুখে কেনেকৈ উলিয়াম সেইটো চাব এতিয়া আমাক দিছে 4000 টকা সুতত দিছে মূলধন 4000 টকা 5% সুতত দিছে 5% হাৰত সুতত দিছে মানে 100 টকাত 5 টকা সুত এটো চাব যদি 100 টকাত যদি 5 টকা সুত হয় তেতিয়া 1000 ত কিমান হ'ব ডেফিনেটলি 50 रुपीस হ'ব এই বছৰত ঠিক তেনেকে 4000 ত কিমান হ'ব সুত আমাৰ 50 into 4 200 টকা মানে আমি কি পালো 4000 টকাত এক বছৰত সুত উলাল 200 টকা আমি উলিয়াব লাগে কিমান 5 ইয়ার্স 5 বছৰত সুত কিমান হ'ব এবছৰত যদি 200 টকা হয় 5 বছৰত হ'ব 200 into 5 ইকুয়াল 1000 এইটো আমি সুতটো উলিয়ালো মানে 4000 টকাৰ সুত 5 বছৰত হল 1000 আমাক উলিয়াব দিছে এমাউন্ট উলিয়াব দিছে গতিকে এমাউন্ট কিমান হ'ব a ইকুয়াল মূলধন p প্লাস সিম্পল ইন্টারেস্ট বা ইন্টারেস্ট p কিমান আছে p আছে 4000 প্লাস ইন্টারেস্ট 1000 ইকুয়াল 5000 এইটো আমি এনেকে মুখে মুখে কৰিব পাৰিম গতিকে অপচন ডি 5000 হ'ব রাইট आंसर গতিকে আমাৰ 5000 উলিয়ালে आंसर লগতে আৰু এটা বস্তু মন কৰিব এইখিনিতে এই কোৱেশ্চনটোত কেতিয়াবা বেছিভাগ সময়তে আমাক পাৰ এনামে দিয়া থাকিব 99% চান্সেস যদি কেতিয়াবা পাৰ হাফ ইয়াৰ মানে 6 মাহত যদি 5% হুট হয় তেতিয়া কি কৰিব এইটো r/2 কৰিব পাৰে যদি 6 মাহত যদি 5% হুটৰ হিচাপত দিয়ে তেতিয়া r/2 কৰিব পাৰে r/2 ইকুয়াল 5 কৰিব পাৰে বা r ইকুয়াল 10 কৰিব পাৰে মানে 6 মাহত যদি 5% হয় ইয়াতে আমাক বছৰেকত 5% দিছে সো আমি r ইকুয়াল 5 লিখিছো যদি এইটো 6 মাহত যদি 5% দিয়ে 5% পার হাফ ইয়ার তেতিয়া আমি কি লিখিম r/2 ইকুয়াল 5 লিখিম নাইবা r ইকুয়াল 10 লিখিম এনেকে আমি সিম্পল ইন্টারেস্টৰ কোৱেশ্চন বিলাক কৰিব পাৰিম আশা কৰো এইখিনিলৈকে বুজি পাইছে এতিয়া আমি আগবাঢ়িম কম্পাউণ্ড ইন্টারেস্টলৈ এতিয়া আহিছো কম্পাউণ্ড ইন্টারেস্টলৈ কম্পাউণ্ড ইন্টারেস্ট বা CI ইয়াৰে মেইন ফৰ্মুলা কেটা আছে CI বা কম্পাউণ্ড ইন্টারেস্ট ইকুয়াল P
ব্ৰেকেট 1 প্লাছ r বাই 100 হোল টু দি পাৱাৰ t মাইনাছ 1 এইটো হল কম্পাউণ্ড ইণ্টাৰেষ্ট ওলোৱা ফৰ্মুলা নেক্সট ফৰ্মুলাটো আছে আমাৰ যদি এমাউণ্ট উলিয়াব লাগে এমাউণ্ট a ইকুৱেল p ইনটু 1 প্লাছ r বাই 100 টু দি পাৱাৰ t এইটো হল আমাৰ সেকেন্ড ফৰ্মুলা এই দুটা হল মেইন ফৰ্মুলা কিন্তু ইন জেনাৰেল আমি এইটো ফৰ্মুলা ইউজ কৰিম বা এইটো ইউজ কৰিম কিন্তু যদি আমাক দিয়া থাকে যে প্ৰথম বছৰত R1 5% দ্বিতীয় বছৰত R2 6% বা তৃতীয় বছৰত R3 যিকোনো সাপোজ পাৰ্চেন্টেজ আছে ইয়াতে মানে পাৰ্চেন্টেজটো বাঢ়ি বাঢ়ি গৈ আছে এইটো যিকোনো হ'ব পাৰে মই এইটো উদাহৰণ হিচাপে লৈছো 5% 6% মানে প্ৰথম বছৰৰ ৰেট অফ ইন্টাৰেষ্টটো যিটো আছিলে সেকেন্ড বছৰত সেইটো নহয় বেলেগ হৈছে থাৰ্ড বছৰটো বেলেগ হৈছে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰিম তেতিয়া আমাৰ কাৰণে এটা বেলেগ ফৰ্মুলা আছে ফৰ্মুলাটো হ'ব a ইকুৱেল p 1 প্লাছ r1 বাই 100 ইনটু 1 প্লাছ r2 বাই 100 ইনটু 1 প্লাছ r3 বাই 100 এনেকে আমাৰ যিমান বছৰৰ কাৰণে দিয়া থাকিব এনেকে বাঢ়ি বাঢ়ি গৈ থাকিব এইটোৱে হয় ফৰ্মুলাটো কিন্তু ইয়াতে r2 ৰেট অফ ইন্টাৰেষ্টটো বেলেগ বেলেগ হোৱাৰ কাৰণে আমি বেলেগ বেলেগ ভাগ কৰি কৰি পেলাই ওলাইছো ইনটু কৰি পেলাই ঠিক তেনেকে যদি ৰেট অফ ইন্টাৰেষ্টটো যদি বছৰেকত কম্পাউণ্ড নকৰে মানে এইটো আমাৰ তো টি2 মানে ইয়াৰ হিচাপত আমি লৈছো টি2 ইয়াৰ হিচাপত লৈছো যদি এইটো যদি আমাক হাফ ইয়াৰলি যদি দিয়া থাকে মানে 6 মাহৰ মুৰে মুৰে যদি কম্পাউণ্ড কৰে সুদটো যদি কাউন্ট কৰে মানে তেতিয়া আমাৰ ফৰ্মুলাটো হ'ব a ইকুৱেল p ব্ৰেকেট 1 প্লাছ r বাই 2 বাই 100 হোল টু দি পাৱাৰ 2t এইটোৱে ফৰ্মুলাটো হয় কিন্তু আমাক ইয়াতে বছৰেকত দিয়াৰ কাৰণে আমি r বাই 100 কৰিছিলো আৰু ইয়াতে 6 মাহত দিয়াৰ কাৰণে r বাই 2 কৰি লৈছো আৰু এইটো আমি টাইমটো 2 টাইমছ কৰি লৈছো তেতিয়া আমাৰ এইটো ফৰ্মুলা আৰু এইটো তেতিয়াহে মিলি যাব সো আমাৰ হাফ ইয়াৰলি হলে ফৰ্মুলাটো হ'ব এইটো আৰু ইয়াৰলি হলে হ'ব এইটো ফৰ্মুলা এতিয়া আৰু এটা কেছ আছে যদি কোৱাৰ্টাৰলি কৰে মানে 3 মাহৰ মুৰে মুৰে কৰিলে আমাৰ কি হ'ব a ইকুৱেল p কি হ'ব এইটো 1 প্লাছ r বাই 4 হ'ব যদি 4 ভাগ কৰিছে কোৱাৰ্টাৰলি কৰিছে r বাই 4 কৰিছে সো বাই 100 ওপৰ হ'ব 4 টাইমছ হৈছে সো এইকেইটা ফৰ্মুলা ইউজ কৰি আমি এনসাৰ বিলাক কৰিব লাগিব মেইন ফৰ্মুলাটো হল ইন জেনাৰেল ফৰ্মুলাটো হল এইটো হল মেইন ফৰ্মুলা আৰু ৰেট অফ ইন্টাৰেষ্টটো যদি চেঞ্জ হৈ থাকে বছৰে বছৰে তেতিয়া ফৰ্মুলাটো আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব আৰু যদি ইন্টাৰেষ্টটো যদি হাফ ইয়াৰলি যদি কাউন্ট কৰে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব যদি কোৱাৰ্টাৰলি কৰে কম্পাউণ্ড কৰে মানে 3 মাহৰ মুৰে মুৰে যদি কম্পাউণ্ড কৰে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব এতিয়া আমি এই ফৰ্মুলা ওয়াইজ এক্সাম্পল বিলাক লম তেতিয়া আমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব প্ৰথম কোৱেশ্চনটো লৈছো ফাইন্ড দা এমাউন্ট অন CI when ₹4000 is lent at 5% per annum for 3 years বছৰেকত 5% হাৰত 4000 টকাৰ
3 বছৰৰ বাবে সুতত দিলে যৌগিক সুতৰ হিচাপত মুঠ টকাৰ পৰিমাণ কিমান হ'ব উলিয়াব দিছে ইয়াতে আমি এনসার কৰিম এতিয়া উই হ্যাভ আমাৰ আছে প্ৰিন্সিপাল বা মূলধন p ইকুৱেল 4000 rupees rate of interest r equal 5% per annum সময় টাইম t equal 3 years আৰু আমি উলিয়াব লাগে এমাউন্ট a equal what p r t দিয়া আছে গটিকে a উলিয়াব লাগিলে আমাৰ ফৰ্মুলাটো আছিলে a equal p bracket 1 plus r by 100 whole to the power t p আহিব 4000 p ৰ জায়গাত আহিব 4000 into 1 plus r ৰ জায়গাত আহিব 5 by 100 t ৰ জায়গাত আহিব 3 whole to the power 3 এইটো সলিউশন কৰিম আমি এতিয়া 4000 into তলত হ'ব 100 ইয়াতে ওপৰত হ'ব 100 plus 5 105 3 times আছে গটিকে এটো 3 times হ'ব 105 by 100 into 100 again 100 এইটো কটাকটি এইটো গল 2 ৰে 4 যাব দুবাৰ 2 ৰে 1 যাব 50 times itu 5 times গলে হয় 5 এর 105 যাব 21 times আৰু 5 এর 50 যাব 10 times ইফালে যাব 21 times again 5 এর যাব 2 times আৰু 5 এর যাব 21 times গটিকে আমাৰ কিমান উলালে ওপৰত হ'ব 21 into 21 into 21 তলত উলালে 2 ইটো যদি আমি সলভ কৰো কিমান হ'ব 21 into 21 equal কিমান হ'ব 21 2 21 42 144 441 again into 21 441 2 times 8 82 equal 1 6 2 9 9261 divided by 2 9261 divided by 2 হলে কিমান হ'ব আমাৰ এটো 2 ৰে যদি হৰণ কৰো কিমান হ'ব 4 times 12 হলে হ'ব 6 times 3 times 0.5 মানে আমাৰ आंसर উলিয়ালে অপচন বি 4630.5 এনেকে কৰিলে আমাৰ বহুত টাইম গৈ আছে প্লাস ফৰ্মুলাটো মনত নাথাকিলে অসুবিধা হ'ব এতিয়া আমি বেলেগ এটা ওয়ে মুখে মুখে কৰাৰ বাবে চেষ্টা কৰিম আমি 4000 প্ৰথম বছৰত আছে 4000 প্ৰথম বছৰত আমি 4000 এৰ হুট কিমান হ'ব 100 টকা যদি 5 টকা হয় 4000 ত আমাৰ উলাব 200 টকা মানে প্ৰথম বছৰত আমাৰ হুট উলালে 200 টকা এতিয়া নেক্সট বছৰত আমাৰ মূলধন কিমান হ'ব 4000 যেহেতু যৌগিক হুট মূলধন প্লাস প্ৰথম বছৰৰ হুট 4200 টকা নেক্সট বছৰত আমি 4200 টকাৰ হুট উলিয়াম 4000 ৰ হুট যেহেতু 200 টকা হৈছে আৰু এক্সট্ৰা আমি ইয়াৰে 200 টকাৰ হুট উলিয়াব লাগে 100 টকাত 5 টকা হলে কিমান হ'ব 200 টকা 10 টকা হ'ব গটিকে নেক্সট বছৰত আমাৰ হুটৰ পৰিমাণ হ'ব 210 টকা থাৰ্ড ইয়াৰত আমাৰ মূলধন কিমান হ'ব 4200 প্লাস আকৌ নেক্সট বছৰৰ হুটটো কিমান 210 মানে আমাৰ থাৰ্ড ইয়াৰত 4410 টকাৰ হুট উলিয়াব লাগে 4000 ৰ হুট হৈছে আমাৰ কিমান 200 টকা প্লাস 400 টকাৰ হুট হ'ব হল 20 টকা আৰু 10 টকাৰ হুট হ'ব কিমান 0.5 মানে কিমান হ'ব টোটাল 220.5 220.5 এইটো হল আমাৰ থাৰ্ড ইয়াৰৰ হুট এটো যদি আমি টোটাল কৰো 3 বছৰৰ হুটটো উলাব 036.5 মানে আমাৰ 3 বছৰ টোটাল হুট উলালে 630.5 মূলধন আছিলে আমাৰ 4000 গটিকে আমাৰ এমাউন্ট এ হ'ব 0364 এটো 0.5 আছিল 0.5 এটো आंसर এনেকে আমি মুখে মুখে কৰিব পাৰো বা এনেকৈ কৰিব পাৰো গটিকে আজিলৈ এইখিনি আছিল
আৰু আমাৰ নেক্সট এটা আজিৰ কাৰণে আপোনালোকক এটা হোমৱৰ্ক দিব খুজিছোঁ তাৰপিছত আমি এই ভিডিঅ'টো শেষ কৰিম সো এইটো আপোনালোকক হোমৱৰ্ক দিছোঁ চাই ল'ব কুৱেশ্যনটো যদি ইচ্ছা কৰে এইটো কৰি পেলাই এনসাৰটো মোক কমেণ্টত জনাব পাৰে টপিকটো বুজি পাইছে না নাই কমেণ্ট কৰি জনাব আৰু জব প্ৰিপাৰেশ্যনৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ সো এইটো আপোনালোকক হোমৱৰ্ক দিছোঁ চাই ল'ব কুৱেশ্যনটো যদি ইচ্ছা কৰে এইটো কৰি পেলাই এনসাৰটো মোক কমেণ্টত জনাব পাৰে টপিকটো বুজি পাইছে না নাই কমেণ্ট কৰি জনাব আৰু জব প্ৰিপাৰেশ্যনৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ